নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চমমান শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 12 আমাৰ দেশ নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা অনুশীলনীত দিয়া আছে 1 নম্বৰত উত্তৰ লিখা। ক নম্বৰত আছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। খ নম্বৰত ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম। ক নম্বৰত ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম। খ নম্বৰত ভাৰতৰ দুটা পৰ্বতৰ নাম। ঙ নম্বৰত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম। আৰু প্ৰথম ছ নম্বৰত আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি। গতিকে তোমালোকে এইবাৰ 1 নম্বৰৰ উত্তৰখিনি চোৱা। ক নম্বৰত আছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ'ল নেপাল, ভূটান আৰু চীন দেশ। পূব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে আৰু দক্ষিণৰ শেষ স্থানৰ কাষতেই শ্ৰীলংকা অৱস্থিত। খ নম্বৰত আছে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম হ'ল ৰেল পৰিবহণ ব্যৱস্থা, পথ পৰিবহণ ব্যৱস্থা, জল পৰিবহণ ব্যৱস্থা আৰু আকাশী পথ পৰিবহণ ব্যৱস্থা। ক নম্বৰত আছে ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু গোদাবৰী। তাৰপিছত আছে খ নম্বৰত ভাৰতৰ দুটা পৰ্বতৰ নাম। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতৰ দুটা পৰ্বতৰ নাম হ'ল সাতপুৰা পৰ্বত আৰু পশ্চিম ঘাট পৰ্বত। ঙ নম্বৰত আছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম। তোমালোকে ইয়াৰ উত্তৰত লিখিবা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম হ'ল আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ, পুডুচেৰী, চণ্ডীগড় আৰু লাডাখ। ইয়াৰ পিছত আছে প্ৰথম ছ নম্বৰত আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি। তোমালোকে ইয়াৰ উত্তৰত লিখিবা সকলোৱে তোমালোকে জানাই আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হ'ল নৰেন্দ্ৰ মোদী। এনেকৈ তোমালোকে 1 নম্বৰখিনি লিখি দিবা। 2 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলাই লিখা। ইয়াত ক অংশৰ লগত খ অংশ মিলাবলৈ কোৱা হৈছে। প্ৰথমতে চোৱা ছিকিম, তামিলনাডু, হাৰিয়ানা, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ৰাঁচী, মুম্বাই, চেন্নাই, গেংটক, চণ্ডীগড়। গতিকে তোমালোকে এইবাৰ চোৱা ছিকিমৰ লগত গেংটক তোমালোকে মিলাই ল'বা। তামিলনাডুৰ লগত চেন্নাই তোমালোকে তামিলনাডুৰ লগত চেন্নাইটো মিলাই ল'বা। হাৰিয়ানা চণ্ডীগড়। তাৰপিছত ঝাৰখণ্ডৰ লগত ৰাঁচী আৰু মহাৰাষ্ট্ৰ মুম্বাই। গতিকে তোমালোকে এনেকৈ 2 নম্বৰখিনি মিলাই ল'বা। তাৰপিছত আছে 3 নম্বৰত খালী ঠাই পূৰ কৰা দিয়া আছে। ক নম্বৰত ভাৰতত দেশখন ৰাজ্য আছে। তোমালোকে ইয়াত খালী ঠাইত বহাবা ভাৰতত 28খন ৰাজ্য আছে। খালী ঠাইত 28খিনি বহাই দিবে তোমালোকে। খ নম্বৰত গুৱাহাটী আৰু দিল্লীৰ মাজত ডেছ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। গুৱাহাটী আৰু দিল্লীৰ মাজত 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। তোমালোকে 1981খিনি খালী ঠাইত বহাই ল'বা। ভাৰতত মুঠ 10টা প্ৰধান জাহাজ বন্দৰ আছে। গতিকে তোমালোকে গ নম্বৰত বহাই ল'বা 12টা। ভাৰতত মুঠ 12টা প্ৰধান জাহাজ বন্দৰ আছে। তাৰপিছত আছে ঘ নম্বৰত দেশ ভাৰতৰ ৰাজধানী। তোমালোকে খালী ঠাইত লিখি দিবা সকলোৱে জানে তোমালোকে নতুন দিল্লী ভাৰতৰ ৰাজধানী। তোমালোকে নতুন দিল্লীটো খালী ঠাইত বহাই ল'বা। নতুন দিল্লী ভাৰতৰ ৰাজধানী। এনেকৈ তোমালোকে 3 নম্বৰৰ খালী ঠাইখিনি এনচাৰখিনি কৰি ল'বা। তাৰপিছত আছে 4 নম্বৰত ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা আৰু 6 নম্বৰত আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি অঁকা। গতিকে তোমালোকে 4, 5, 6 এনচাৰখিনি চোৱা। 5 নম্বৰত আছে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰত এখন অতি প্ৰাচীন দেশ।
প্ৰাচীন কালত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়, সেই ইণ্ডাছ শব্দৰ পৰাই ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনোৱে কয়। এনেকৈ তোমালোকে 5 নম্বৰৰখিনি কৰি ল'বা। 6 নম্বৰত আছে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজায়? ইয়াৰ এনচাৰত তোমালোকে লিখিবা। সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি। ভাৰতবৰ্ষৰ দৰে বিকাশশীল দেশত ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্ব অসীম। জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সমভাৱ দেখুওৱা হয়, সেই হৈছে ৰাষ্ট্ৰীয় সংহতি। শান্তি, সমৃদ্ধি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভৱ। গতিকে তোমালোকে এইখিনি 6 নম্বৰৰ এনচাৰখিনি ভালদৰে লিখি ল'বা। ইয়াৰ পিছত আছে 7 নম্বৰত আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নিজেই কৰি ল'বা। তোমালোকে এখন ৰাষ্ট্ৰীয় পতাকাৰ ছবি আঁকি ল'বা নিজেই। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো এইখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে লাগিছে। আৰু নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি